এই মাছটো আপোনাৰ আমি মাছ দেখি ভাবিলো যে জাল এখন আনি পেলাই মাছটো মাৰি পেলাই দেখিলো যে এই মাছটো আহিলে। তেতিয়া সেই মুহূৰ্ততে মই এটা চিনাকি মানুহ এজন আছিলে মীন ডিপাৰ্টমেণ্টৰ নলবাৰীত কৰে, তেখেতক লৈ পেলাই মই কথা পাতিলোঁ। তেওঁ মুম্বাই আন্ধেৰী ইউনিভাৰ্চিটিৰ লগত কথা পাতি মেলি তেওঁলোকৰ ডিপাৰ্টমেণ্টৰ মানুহ আহি মোৰ আজি মাছটো কালেক্ট কৰিছে 5:15 আহি পেলাই। এই মাছটো তেওঁলোকৰ মতে ক্ৰক'ডাইল কেটফিছ বুলি কয়। আৰু দ্বিতীয়তে এই মাছটোৱে মাছৰ কণী খাই শেষ কৰে 5 ঘণ্টা, তেওঁলোকৰ 5 কিলোমিটাৰ পৰা তেওঁলোকৰ ঘিয়ানক্তি আছে, তেওঁলোকে গোন্ধ পায় তাৰমানে আপোনাৰ হা। আৰু অলৰেডি ইয়াত জাল এখন মাৰিলে আপোনাৰ হাজাৰ বিজাৰ মাছ ওলাব ইয়াত। এইটো এতিয়া আপোনাৰ প্ৰথম মানে কি হয়, আমাৰ বাতাবৰণ বাতাবৰণ শেষ কৰিবলৈ হ'লে এই মাছটো আমাৰ শেষ কৰিব লাগিব। এতিয়া নিউজ চেনেলৰ থ্ৰুৱেদি আপোনালোকে চিন্তা কৰিব, ভাল এই বৈজ্ঞানিকৰ সৈতে কথা পাতি জোৰ পৰিলে আমি আকৌ জালখন মাৰি মাছকেইটা উলিয়াই দিম, আপোনালোকে নিব পাৰিব ৰিচাৰ্চ কৰিবলৈ। কোনোবা যে কওক, অলৰেডি মোৰ মাছজন লৈ পেলাই অলৰেডি ৰহা মীন কলেজত মানুহ গৈ এৰাইভ কৰিছেগৈ আপোনাৰ আজিৰ দিনটোত। সেইবিলাক একো গম নাপাওঁ। তেওঁলোকক কোৱা মতে এই মাছটো বহুত জেগাত পোৱা যায়, মানে কোনোবা বাংলাদেশতো পৰা নদীয়ে আহি ওলাইছে, হয়তো কোনোবাই তেওঁলোকে ক'ৰবাত পেলাইও দিব পাৰে দুষ্ট চক্ৰৰে, সেইটো সিমান নেজানিম। হয়, এতিয়া জালখন মাৰিলো, এটা পুঠি মাছো উঠা নাই, এটা মোৱা মাছো, এটা গৰৈ মাছো উঠা নাই। अन्नपूर्णा काव घी देश के हर एक खाने को लजीज बनाता है।